নমস্কাৰ বন্ধু-বান্ধৱীসকল, কেনে আছে আপোনালোক? আজি লৈ আহিছোঁ এটি নতুন গভৰ্ণমেণ্ট জব আপডেট। সেইটো আহিছে অসম ৰাজ্যিক গুদাম নিগমৰ তৰফৰ পৰা। চেলাৰী ভালেখিনি দিয়া হ'ব, গভৰ্ণমেণ্ট জব হয়। 35,000 পাৰ মান্থকৈ দিয়া হ'ব। টেকনিকেল এছিষ্টেণ্ট পোষ্ট আৰু ৱেয়াৰহাউচ মেনেজাৰ গ্ৰেড 2 পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। গতিকে কি কোৱালিফিকেশ্যন লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, এই সকলোবোৰ আজি ডিছকাশ্যন কৰিম এই ভিডিঅ'টোত। গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ আহক। আছাম ষ্টেট ৱেয়াৰহাউচ কৰ্পৰেশ্যনৰ ফালৰ পৰা, খ্ৰীষ্টানবস্তি দিছপুৰ, গুৱাহাটী। নেম অফ দ্য পোষ্ট হৈছে ৱেয়াৰহাউচ মেনেজাৰ গ্ৰেড 2 আৰু নাম্বাৰ অফ ভেকেঞ্চি হৈছে 10টা পদৰ কাৰণে ভেকেঞ্চিটো ওলাইছে। আৰু পে স্কেলটো হ'ব 8,000 পৰা 35,000, গ্ৰেড পে 4,700 দিয়া হ'ব। এডিশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে। Preference will be given bachelor degree in science or commerce with biology or chemistry or graduation with economics as one of the subject. Candidate must possess minimum 6 month diploma in computer certificate. Candidate should have good communication skills in Assamese, Hindi, English. Experience in storage warehouse operation will be given due weightage. ৱেটেজ দিয়া হ'ব যিসকলৰ এক্সপিৰিয়েঞ্চ আছে ৱেয়াৰহাউচত কাম কৰাৰ। ঠিক আছে, আৰু এজ লিমিট দিয়া আছে, মিনিমাম 20 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন থাকিব SC ST সকলৰ বাবে 5 ইয়াৰ্ছ, OBC সকলৰ বাবে 3 ইয়াৰ্ছ। আৰু এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে 500 আৰু ST SC OBCৰ কাৰণে 250 ৰুপিজ চাৰ্জ কৰা হৈছে। আৰু পে'মেণ্টটো এপ্লিকেশ্যন ফি মাষ্ট বি পেইড থ্ৰু ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব ইন ফেভাৰ অফ আছাম ষ্টেট ৱেয়াৰহাউচিং কৰ্পৰেশ্যন। আৰু কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই? এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট অনলি। আৰু পষ্টটোৰ কাৰণে কেনেকৈ এপ্লাই কৰিব? আৰু পষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, ষ্টেণ্ডাৰ্ড ফৰ্মত ডকুমেণ্টবিলাক এনক্ল'জ কৰি স্পীড পষ্টেটি নহ'লে ছাবমিটেড বাই হেণ্ড অফিচত জমা দিব লাগিব। আৰু এনভেলপত লিখিব লাগিব মেনেজিং ডাইৰেক্টৰ আছাম ষ্টেট ৱেয়াৰহাউচিং কৰ্পৰেশ্যন, খ্ৰীষ্টানবস্তি, গুৱাহাটী। আৰু এই পষ্টটোৰ কাৰণে লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী। 20 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে যদি ইলিজিবল হয় এই পষ্টটোৰ কাৰণে সোনকালে এপ্লাই কৰক। আৰু এপ্লাই কৰাৰ কাৰণে কিছুমান ডকুমেণ্ট লাগিব। সেই ডকুমেণ্ট হৈছে HSLC এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, HSLC পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, ডিগ্ৰী পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, PRC লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যদি থাকে আপোনালোকৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, আৰু কম্পিউটাৰ চাৰ্টিফিকেটটো লাগিব। যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনো এটাচ কৰি দিব, লগতে 2 কপি পাছপৰ্ট চাইজ ফটো লাগিব। চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউৰ যোগেদি লোৱা হ'ব। ঠিক আছে, আৰু আমি আহকচোন আৰু ছেকেণ্ড পষ্টৰ বিষয়ে আমি আলোচনা কৰোঁ। আৰু ছেকেণ্ড পষ্টটো ওলাইছে টেকনিকেল এছিষ্টেণ্টৰ কাৰণে আছাম ষ্টেট ৱেয়াৰহাউচ কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। নাম্বাৰ অফ পষ্ট 3টা, পে স্কেল 5,200 to 20,200লৈকে দিয়া হ'ব আৰু গ্ৰেড পে 3,300 থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছায়েন্স বিচৰা হৈছে উইথ বায়'লজি অৰ কেমেষ্ট্ৰি এজ ওৱান অফ দ্য ছাবজেক্ট। আৰু 6 মহীয়াৰ ডিপ্ল'মা ইন কম্পিউটাৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। আৰু কেণ্ডিডেট শুড হেভ গুড কমিউনিকেশ্যন স্কিলছ ইন আছামিজ, হিন্দী, ইংলিছ। আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ থাকিব ৱেয়াৰহাউচত কাম কৰা, যদি যিহঁতৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতক ৱেটেজ দিয়া হ'ব। এজ লিমিট ছেম থাকিব, 21 ইয়াৰ্ছ মিনিমাম আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে আপুনি এই পষ্টটোত এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন থাকিব SC ST OBC সকলৰ বাবে। এপ্লিকেশ্যন ফিজ ছেম হয়, জেনেৰেলৰ কাৰণে 500 আৰু SC ST OBC সকলৰ বাবে 250 ৰুপিজ চাৰ্জ কৰা হৈছে। এই পষ্টটোতো ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব আছাম ষ্টেট ৱেয়াৰহাউচিঙৰ ফেভাৰত। গতিকে ছেম হয়, এইটো অফলাইন যোগেদি এপ্লাই কৰিব লাগিব আপুনি। প্ৰেছক্ৰাইব ফৰ্মেটত নিজৰ ডিটেইলছবিলাক ছাবমিট কৰি আৰু নিজৰ ডকুমেণ্টবিলাক একেলগ কৰি স্পীড পষ্ট নহ'লে নিজে গৈ অফিচত জমা দি আহিব লাগিব। আৰু ডকুমেণ্টবিলাক কি লাগিব সেইখিনি দিয়া আছে, PRC, কাষ্ট চাৰ্টিফিকেট, এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট। আৰু এই পষ্টটোৰ কাৰণে ছেম একে হয়,
ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ লোৱা হ'ব। গতিকে যিসকলে ইচ্ছুক আছে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ সিহঁতে সোনকালে এপ্লাই কৰক 20 ফেব্ৰুৱাৰীৰ আগে আগে গৈ পোৱাকৈ। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন পাই যাব। এইখনেই হয় ষ্টেণ্ডাৰ্ড ফৰ্ম। ইয়াতে এইখন ফিল আপ কৰিব, ফিল আপ কৰি কেনে যিখিনি ডকুমেণ্ট লাগে সেই ডকুমেণ্টখিনি এটাচ কৰিব, পাছপৰ্ট চাইজ ফটোকপিও দি দিব 2 কপি, আৰু ডিমাণ্ড ড্ৰাফ্ট কাটি কেনে এইটো অফিচত জমা দিব। লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026। গতিকে ভাল পষ্ট ওলাইছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। আছাম ৱেয়াৰহাউচ কৰ্পৰেশ্যনৰ পৰা বহুত ভাল জব ওলাইছে। গতিকে দেৰি নকৰি এপ্লাই কৰক যদি এলিজিবল হয় পষ্টটোৰ কাৰণে। এইখিনি আছিল আজিৰ জব আপডেট। যদি আপুনি ভাল পাইছে ভিডিঅ'টো চাই, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।